সকলোৱে আপোনালোকে একে মুখে 100% ভোট আৰু যাতে ইয়াত কংগ্ৰেছৰ টেবুল যাতে নাথাকে আৰু কংগ্ৰেছৰ যোনে টেবুল এবাৰ কৰিব কৈ থৈ যাওঁ, বেয়া নাপাব। এই দাগটো নলগাব যে টেঙাবস্তিত কংগ্ৰেছৰ টেবুল হ'ব। দৰকাৰ হ'লে টেবুল ভঙা ব্যৱস্থা কিন্তু হ'ব। জোৰদাৰ একশ্যনে বাৰু। গণতান্ত্ৰিক বিধি ব্যৱস্থাক ভুলুণ্ঠিত কৰি পুনৰ ক্ষমতালৈ অহাৰ বাবে ৰাজ্যখনত বিজেপিৰ একাংশ নেতা কৰ্মীয়ে কেনেদৰে আগ্ৰাসী হৈ উঠিছে তাৰ সম্যক ছবি এখন জনচক্ষুৰ সন্মুখত যোৱা দিনকেইটাত প্ৰকট হৈ পৰাৰ সময়তে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলে ব্যাপক ৰিগিঙৰ আশ্ৰয় লোৱাৰ বাবে চলোৱা পৰিকল্পনাৰ এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত। কংগ্ৰেছৰ টেবুল ভাঙি দিয়াৰ ব্যৱস্থা কৰা হ'ব, জোৰদাৰ একশ্যন হ'ব। নদুৱাৰ সমষ্টিৰ ইটাখোলাৰ টেঙাবস্তিৰ এখন সভাত এই মুকলি ভাবুকি প্ৰদান কৰিছে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ অতিকে ঘনিষ্ঠ তথা বিজেপি নেতা আৰু মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। উল্লেখ্য যে মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ এইগৰাকী সভাপতিয়ে কিছুদিন পূৰ্বে জাতীয় শ্বহীদ বেদী ভাঙি আছুৰ বিষয়ববীয়াকো ভাবুকি প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত এই জাতিদ্ৰোহী কাণ্ডৰ বাবে ক্ষমা খুজি জাতীয় শ্বহীদ বেদী পুনৰ নিৰ্মাণ কৰি দিবলৈ বাধ্য হৈছিল সভাপতিগৰাকী। এইটো জানা নাই, এইটো আছুৰ নামত নাই নহয়। ৰ'বা, তুমি কি বুলি ভাবিছা? তুমি আছু দেখাইছা, তোমাতকে আমি কম আছো নেকি? নাই। ৰ'বা, ইয়াৰ মাটিৰ সংৰক্ষণ, ইয়াৰ মাটিৰ ডেভেলপমেণ্ট আমি ইমান দিন কৰি আহিছোঁ। ইয়াৰ একেবাৰে হেৰিয়ালৈকে ইয়াত এইটোতো শ্বহীদ বেদী সংৰক্ষণ কমিটিৰ নামতে মাতি আছে। ইটাখোলা শ্বহীদ বেদী সংৰক্ষণ কমিটিৰ নামত মাতি কি যাৰ নামত তুমি কি জামুগুৰিৰ পৰা ইয়াত কি দেখাবলৈ আহিছা? তুমি জামুগুৰিখন কি ইটাখোলা বুলি কৈছা নেকি? তুমি জানা নাই যে জামুগুৰি ছাত্ৰ সন্থাই আঞ্চলিক ইটাখোলা আঞ্চলিক ছাত্ৰ সন্থাত নপৰে? এইটো চতিয়াৰ আণ্ডাৰত থকা বস্তু, জামুগুৰি আঞ্চলিক ছাত্ৰৰ আণ্ডাৰত থকা বস্তু নহয়। তুমি জানা নাই জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ আণ্ডাৰত ইটাখোলা ছাত্ৰ সন্থা নহয়? তোমালোকে জানা নাই? তোমালোকে আছু মোক নেদেখাবা, শুনা আছু মোক নেদেখাবা। আছু তোমাতকৈ মই বেছি আছোঁ। ইটাখোলাখন আমাৰ হয়, ইয়াৰ প্ৰতিটো বস্তু কৰাৰ দায়িত্ব আমাৰ, বেলেগৰ নহয়। চবৰে না আমাৰ ইটাখোলাৰ মানুহৰ দায়িত্ব প্ৰথম আছে। ইয়াত বেলেগ মানুহে ইয়াত হস্তক্ষেপ কৰি ইয়াত কোনো ধৰণৰ কথা কোৱাটো নচলিব। এইটো কথা মই তাকে ক'লে যদি তোমালোকে ভদ্ৰতাৰে কোৱা, সৌজন্যতাৰে কোৱা, আলোচনাৰে কোৱা, সেই কথা ইয়াত শুনা আপোনালোকে এতিয়া যিটো সৌজন্যতা আপোনালোকক কেইবাবাৰ আমি ইনফৰ্ম কৰিছোঁ। এনেকুৱা ধৰণৰ কথা মোক নক'বাই, মই কৈছোঁ মোক নক'বাই, বুজিছানে? এইটো তোমালোকৰ বস্তু নহয়, এইটো ইটাখোলাৰ বস্তু, এইটো ইটাখোলাৰ স্বাভিমান। এইগৰাকী লক্ষীকান্ত বৰা নামৰ সততে স্থিতস্পেশী প্ৰদৰ্শন কৰা বিজেপিৰ নেতা তথা গাঁও পঞ্চায়তৰ সভাপতিয়ে নিৰ্বাচনত শক্তি প্ৰয়োগৰে কেনেদৰে জয়ী হবলৈ প্ৰয়াস চলাইছে সেয়া কংগ্ৰেছৰ টেবুল ভঙা সন্দৰ্ভত হুংকাৰ প্ৰদান কৰি তেখেতে নদুৱাৰ সমষ্টিৰ ইটাখোলাৰ টেঙাবস্তিৰ এখন সভাত দিয়া ভাষণত কি কৈছে সেয়া তেওঁৰ মুখেৰেই শুনকচোন। মুছলমান শিখ ইছাই একেখন পথাৰত একেখন মঞ্চত আমি থাকিম আৰু নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ বলিষ্ঠ নেতৃত্বত হিন্দু মুছলমান আমি অসমৰ এগৰাকী প্ৰকৃত অসমীয়া হিচাপে দায়িত্ব লৈ সকলোৱে আপোনালোকে একে মুখে 100% ভোট আৰু যাতে ইয়াত কংগ্ৰেছৰ টেবুল যাতে নাথাকে আৰু কংগ্ৰেছৰ যোনে টেবুল এবাৰ কৰিব কৈ থৈ যাওঁ, বেয়া নাপাব। আমি যেতিয়া পানেশ্বৰ বসুমতাৰীৰ সন্ত্ৰাসৰ দিনত দল কৰিছিলোঁ, ইয়াত বহুত দলীয় কৰ্মী আছে, মাৰ খোৱা দলীয় কৰ্মী। এইটো সময়ত আমাৰ এজিপিৰ মানুহক, আমাৰ এজিপিৰ মানুহক গভৰ্ণমেণ্ট নাছিল, টেবুল কৰিব দিয়া নাছিল। আমাৰ মানুহ দলীয় কৰ্মীক পিটিছে। এইবাৰ অসমত বিজেপি চৰকাৰ আকৌ আহিছে, আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হ'ব আৰু অসম চৰকাৰৰ এগৰাকী শক্তিশালী মন্ত্ৰী মাননীয় বিধায়ক পদ্ম হাজৰিকা। সেইকাৰণে আপোনালোকে নিজৰ মাজত দাগটো নলগাব। এই দাগটো নলগাব যে টেঙাবস্তিত কংগ্ৰেছৰ টেবুল হ'ব। দৰকাৰ হ'লে টেবুল ভঙা ব্যৱস্থা কিন্তু হ'ব। জোৰদাৰ একশ্যনে বাৰু। গতিকে অনুৰোধ জনাইছোঁ, বহুত বহুত ধন্যবাদ।
অকণমান বেয়াকৈ ক'লোঁ বেয়া নাপাব। অসমৰ এগৰাকী প্ৰকৃত অসমীয়া হিচাপে আপোনালোকে বিজেপিৰ প্ৰতি সংখ্যালঘু মৰ্চা নদুৱাৰ মণ্ডলৰ দায়িত্বত থকা নেতৃত্বই আপোনালোকৰ দায়িত্ব ল'ব, দুটাকলা সংখ্যালঘু মৰ্চাই দায়িত্ব ল'ব আৰু ৰিজৱানা পাৰভিনৰ নেতৃত্বত মহিলাসকলৰ দায়িত্ব ল'ব। মই আশা কৰিম আপোনালোকে এই কথাখিনি প্ৰমাণ কৰি দিয়ক যে টেঙাবস্তিত থকা সকলো অসমীয়া মুছলমান মানুহে জোৰদাৰ 100% ভোট দি বিজেপিক জয়যুক্ত কৰিব। এই আশা, অনুৰোধ, আহ্বান আৰু বিশ্বাসেৰে আপোনালোকক মোৰ বক্তব্য সামৰি মাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি জয় হিন্দ, ভাৰত মাতা কি জয়। মাৰপিট, গুণ্ডাগিৰি, ভয় ভাবুকি, শিলগুটি আদিৰে বিজেপিৰ একাংশ নেতাকৰ্মীয়ে নদুৱাৰত বিগত সময়ত পঞ্চায়ত নিৰ্বাচনৰ লগতে ৰাহুল গান্ধীৰ ভ্ৰমণ আৰু শেহতীয়াকৈ গৌৰৱ গগৈ নেতৃত্বত চলা কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত বাধা দিবলৈ গৈ অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ এগৰাকী পঞ্চায়ত সভাপতিৰ এই ভয়াৱহ স্থিতিয়ে নদুৱাৰত সমাগত নিৰ্বাচন যে শান্তিপূৰ্ণ নহ'ব তাৰেই স্পষ্ট ইংগিত বহন কৰিছে বুলি ক'ব পাৰি। ব্যুৰ ৰিপৰ্ট, অগ্নিকৰ নিউজ।